মই উপস্থিত আছোঁ ৪২ৰ গণ আন্দোলনত শ্বহীদ হোৱা স্বাধীনতা সংগ্ৰামী শ্বহীদ মংগল কুৰকুৰ গাঁৱত আৰু এই মংগল কুৰকুৰ গাঁৱত মই উপস্থিত হৈছোঁ। এই গাঁওখনত এই শ্বহীদ বেদীৰ বাহিৰে এই মংগল কুৰকুৰ গাঁৱত কোনো এটা শ্বহীদৰ নামত ইয়াত কোনো উন্নয়ন নহ'ল। কেৱল এয়া দেখুৱাইছোঁ, এয়া মংগল কুৰকুৰ এই বেদী তেওঁলোকৰ বাসগৃহত আছে। মংগল কুৰকুৰ যি পৰিয়াল আছে এই পৰিয়ালৰ বাসগৃহত এই বেদী তেওঁলোকে নিৰ্মাণ কৰিছে। ইয়াৰ বাহিৰে এই গাঁওখনত শ্বহীদৰ কোনো চিন-চাপ চৰকাৰে যেনেধৰণে উন্নয়ন কৰিব লাগিছিলে সেয়া কিন্তু নাই। শ্বহীদৰ স্মৃতি ৰক্ষাৰ্থে এই বৰচলা বিধানসভা সমষ্টিৰ যি কমাৰপথাৰ গাঁও আছে, এই কমাৰপথাৰ গাঁওখনত যেনেধৰণে উন্নয়ন কৰিব লাগিছিলে সেয়া কিন্তু নকৰিলে। মই আন এটা দৃশ্য দেখুৱাম। এয়া শ্বহীদ মংগল কুৰকুৰ যি গাঁও বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ যি কমাৰপথাৰ গাঁও আৰু এই কমাৰপথাৰ গাঁৱৰ এই ৰাস্তা দেখুৱাইছোঁ। এয়া শ্বহীদ মংগল কুৰকুৰ গাঁৱৰ এই বাট পথৰ দুৰৱস্থা চালে মই দেখুৱাইছোঁ। এয়া তেওঁলোকৰ এই গাঁওখনৰ বাট পথ। আমি কিমান কম এই গাঁওখনৰ দুৰৱস্থা কথা পাতিম। এগৰাকী গাঁওখনৰ ব্যক্তি আছে। কি নাম আপোনাৰ? কাৰ্তিক বৈগা। কাৰ্তিক বৈগা, হয়। আপুনি এই শ্বহীদ পৰিয়ালৰ কি হয়? আমাৰ দেউতাৰ আমাৰ খুৰা হয়। আপুনি একবাৰ নাতি হ'ব? নাতি হ'ব। কি ক'ব এই গাঁওখনৰ আমাৰ ৰাস্তা কিমান বাৰে কৈ আছো, ৰাস্তাটো হৈ যাব বুলি ক'লে এই এবাৰ জোখাজোখি কৰিলে ৰাস্তা এতিয়ালৈকে অহাই নাই। কি হৈছে আজিলৈকে? অহা নাই। ফিটাও মাৰিলে গোটেইখিনি। শ্বহীদ বেদীটো বনাইছে, এইটো কোনে বনাইছে? আমিয়ে বনাইছো। নিজে বনাইছে? চৰকাৰে বনাই দিয়া নাই? দিয়া নিজে বনাইছে। নিজে বনাইছো। মনত দুখ লাগে নে নাই? লাগিছেতো। ক'লে ক'ব হ'ব কালি পৰা জোখা মাফি লৈ যায়, কিন্তু ৰাস্তা এতিয়ালৈকে হোৱা নাই। এনেকাই হৈ আছে ৰাস্তাটো। এই গাঁওখনত কিবা প্ৰতিমূৰ্তি হ'ব লাগিছিলে, শ্বহীদ বেদী হ'ব লাগিছিলে, কমিউনিটি হল হ'ব লাগিছিলে, ৰাস্তা ঘাটটো চাফা হ'ব লাগিছিলে, সেইটোও হোৱা নাই। এনেকা দৈ আছে দেখোন। খালি হ'ব কৰে, কিন্তু সেইদিন সেই টংকৰাও আহিলে, সিও আহি চাই গ'ল। তাৰপিছত লেম্বু আহিলে, লেম্বু কৈছে হ'ব চিন্তা নাই, মই বনাই দি আছোঁ। কিন্তু নাই, এতিয়ালৈকে এই ৰাস্তা এনেকাই পৰি আছে। আমি কি ক'ম আৰু? নিশ্চয়কৈ এয়া এনেধৰণে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। এই যি শ্বহীদ বেদী তেওঁলোকে পৰিয়ালৰ লোকে নিজে নিৰ্মাণ কৰিছে। এয়া কৰণীয় আছিল চৰকাৰ প্ৰশাসনৰ। এই গাঁওখনত মংগল কুৰকুৰ যি আচলতে বলিদান, এই বলিদানক আচলতে যেনেধৰণে ইয়াতে চৰকাৰে সংৰক্ষণ বা ইয়াত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেয়া নকৰিলে। কি ক'ব? হয়, আমি আজি বছৰ ধৰি যিহেতু মেল মিটিঙত আমাক মাতে, যিহেতু 20 ছেপ্টেম্বৰৰ তাৰিখত যিটো সভা আহ্বান কৰা হয়, তেওঁলোকে আমাক নিমন্ত্ৰণ কৰি মাতি নি বুলি কয় শ্বহীদ পৰিয়ালক সুবিধা দিয়া হ'ব বুলি কয় মেল মিটিঙত। কিন্তু আজিলৈকে একো সুবিধা দিব পৰা নাই। এই ৰাস্তাটোৰ বিষয়ে আমি বিধায়ক ডাঙৰীয়াক কেইবাবাৰো আমি এপ্লিকেশ্যন দিলোঁ যে আমাৰ শ্বহীদ পৰিয়ালৰ যিটো ঘৰলৈ শ্বহীদ মংগল কুৰকুৰ যিটো পৰিয়ালৰ ঘৰলৈ যোৱাৰ পথটো খুবেই বেয়া আছে। বাৰিষাত যেতিয়া বৰষুণ হয় চাইকেল এখনো চলাই যাব নোৱাৰি বুলি আমি কেইবাবাৰো আহ্বান কৰা হৈছে। তেখেত আহি চাই গৈছে। ৰাস্তাৰ কথাই নহয়, এই গাঁওখনতো আচলতে ষ্ট্ৰীট লাইট হ'ব লাগিছিলে, ইয়াত কমিউনিটি হল হ'ব লাগিছিলে, শ্বহীদ বেদী হ'ব লাগিছিলে, কিবা প্ৰতিমূৰ্তি হ'ব লাগিছিলে, সেয়া কিন্তু নহ'ল। যিহেতু আমি এইটো শ্বহীদ বেদী বনাইছোঁ, আমি নিজৰ পকেটৰ পইচা খৰচা কৰি আমি বনাইছোঁ। যিহেতু তেওঁলোকে আহে চাই মেলি ফটো মাৰি লৈ গুচি যায়, কয় হ'ব বুলি কয়। আজিলৈকে কিন্তু একো নাই। যোৱা বছৰ 22 ছেপ্টেম্বৰ যেতিয়া প্ৰতিমূৰ্তি ভৱনত এখন সভা আহ্বান কৰা হৈছিলে, তাতে CM আহিছিল, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ হাততো মই এখন এপ্লিকেশ্যন লিখি দিছোঁ ৰাস্তাটোৰ বিষয়ে। তেখেতে এপ্লিকেশ্যনখন কিন্তু গ্ৰহণ কৰি আজিলৈকে ৰাস্তাটোৰ বিষয়ে একো চিন্তা ভাৱনা কৰিছেনে নাই তেখেতেহে জানিব। আৰু মনত অলপ দুখ লাগে। দুখ লাগে। আজি প্ৰত্যেকটো
শ্বহীদৰ বেদী বনিছে ৰাস্তা পদূলি সকলো কিমান ধুনীয়া বনাই দিছে কিন্তু আজি মংগল কুকুৰ নামটোত কিন্তু আজিলৈকে একো এটা প্ৰয়োজন নাই সেই জায়গাত বেদী আছে এয়াই আচলতে প্ৰকৃত ছবি যদি কোনোবাই বাহিৰৰ পৰা লোক আহি ইয়াত চাবলৈ আহে যে মংগল কুকুৰ গাঁও কেনেধৰণে আছে কিন্তু এয়া আচলতে জিয়া ছবি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ